সব ফটো উঠি আছে আমিও সোমাই আহিলোঁ কিন্তু এইখিনি জেগাত সোমালে এইটো বাউণ্ডাৰী আছে প্ৰাইভেট প্ৰপাৰ্টি বুলি লিখা আছে বেগবিলাক চাওক না তলৰ পৰা একেবাৰে ওপৰত উঠি বহুতকেইটা বহুতবাৰ গ'ল এতিয়া যিটো মানে যেতিয়া ভিডিঅ'খন কৰিম বুলি ভাবোঁ তেতিয়া শেষেই হৈ যায় হেল্ল' গাইজ গুড মৰ্ণিং আছোঁ এতিয়া আমি লাইটলুম যোৱা ভিডিঅ'ত আপোনালোকে দেখা পাইছে যে শ্বিলঙত আহিছোঁ শ্বিলং মানে ছেভেন ছিষ্টাৰ ৱাটাৰফল চালোঁ এলিফেণ্ট ফল চালোঁ চেৰাপুঞ্জীত গ'লোঁ এতিয়া আমি আছোঁ লাইটলুমত ইয়াৰ পৰা লাইটলুম ভিউত যাম আৰু এতিয়া টাইম হৈ গ'ল আপোনালোকৰ 7:58 8টা বাজিল এতিয়া আমি যিটো আছিলোঁ হোমষ্টে এইটো আমাৰ ৰুম আছিল আৰু সন্মুখত এটা হোমষ্টে আছে আৰু ভিউ চাওক না ৰাতিপুৱা কেনেকুৱা ধুনীয়া গ্ৰীনাৰীৰ সৈতে ওলাইছে একদম ধুনীয়া মজা লগা তো ইয়াৰ পৰা বেছি দূৰ নহয় ইয়াৰ পৰা 800 মিটাৰমান হয় তো আমি মোৰ বাইকটো বাৰু বাইকখন ইফালে সোমাই ৰাখিছোঁ তো বাইকখন আৰু বেগবিলাক আমাৰ ইয়াতে ৰাখি কিনে আমি এইফালেদি এই ৰাস্তাটো দেখিছে এইফালেদি নহয় আমি ৰাতি কিন্তু এইফালেদি আহিছোঁ এইফালেদি আহি কিনে এইফালে যাম চ' এইফালৰ পৰা বেছি দূৰ নহয় ইয়াৰ পৰা 800 মিটাৰ মানে দুখাই আছে মেপত চ' এইফালেদি যাম এতিয়া আমি লাইটলুম ভিউ পইণ্ট আৰু আপোনালোকক দেখুৱাম গতিকে লাষ্টলৈকে ভিডিঅ'খন চাই থাকিব ঠিক আছে আৰু যদি ভাল লাগে তেতিয়া লাইক কৰি দিব আৰু তো আমি এতিয়া আমি ৰুমৰ পৰা ওলাই আহিলোঁ গাইজ তো এতিয়া ৰুমৰ পৰা ওলাই আহি কিনে এতিয়া আমি চিধা যাই আছোঁ লাইটলুমৰ ফালে বেছি নাই আৰু 700 মিটাৰ আছে 800 মিটাৰ হয়তো বেছি দূৰ নহয় কাৰণে আমি বাইকখন তাতে ৰাখি কিনে ওলাই আহিলোঁ বাকী আমাৰ যিটো হোমষ্টেত আছিলোঁ তাৰে ল'ৰাখিনি যিমানখিনি আছিল মানে দুটা নাতি তিনিটা ৰুম দেখিলোঁ তো সকলোৱে খোজকাঢ়ি ওলাই আহিছে তো আমি খোজকাঢ়ি ওলাই আহিলোঁ ৰাতিপুৱা ৱাকখিনিও হৈ যাব মৰ্ণিং ৱাকটোও হৈ যাব জেগাটোও চাব ঠাইখনো চাব পাৰিম আপোনালোককো দেখুৱাম চ' এইটো চাই আহি কিনে ৰুমত আহি কিনে ক'ত যাম কি কৰিম এতিয়ালৈকে ঠিক হোৱা নাই বাৰু আগত এইটো চাই আহোঁ ভিউটো চাওক না একদম ধুনীয়া লগা ভিউ একদম ধুনীয়া ভিউ চাওক না ইফালে গ্ৰীনাৰী ওপৰত নীলা আকাশ মানে মেঘবোৰ ওলাইছে ডাৱৰবোৰ ওলাইছে একদম আৰু ইফালে দি চাওক ভিউ একদম মানে গ্ৰীনাৰী চাৰিওফালে যদি আপোনালোকে চাই সন্মুখত চাওক লাইটলুম ভিউ আছে মোৰ সন্মুখত মইতো বাৰু বাইক চাইক লৈয়ে আহে নাই কাৰো লৈ আহে নাই কি হয় আৰু পাৰ্কিং লাগিব তথাপিও এণ্ট্ৰি ফিজ লয় নেকি সেইটোতো ক'ব নোৱাৰিলোঁ কিন্তু ভিউটো চাওক না একদম ধুনীয়া ভিউ আপোনাৰ ওচৰতে হয় মানে 800 মিটাৰ দুখাই আছিল না এইটো চাওক ভিউ ইফালে পিছফালে মোৰ লাইটলুমৰ ভিউ আৰু ইফালে দি চাওক এইফালে একদম মানে ধুনীয়া পৰিৱেশ এইফালেদিও ধুনীয়া এইবিলাক তাৰ বাইক পাৰ্কিং সেই আগতো বাছ পাৰ্কিং বনাই ৰাখি থৈছে এইফালে ভিউ আৰু এইবিলাক ডাৱৰবিলাক উঠি আহি আছে মেঘবিলাক এতিয়া তলৰ পৰা ওপৰত আৰু আমাৰ লগতো আমি দুইজনে আহিছোঁ আহিব লগাতো বহুত কেইজন আছিল আৰু আমাৰ ডেষ্টিনেশ্যনটোও বেলেগ আছিল য'ত যাম বুলি ভাবিছোঁ সেইটো ডেষ্টিনেশ্যনটোও বেলেগ আছিল কিন্তু বাকীবিলাক কেঞ্চেল কৰোঁতে আমি দুজনে কি কৰিম কি নকৰিম বহুত টাইম ভাবিলোঁ তাৰপিছত ভাবি কিনে শ্বিলং যাওঁ তেনেকৈ শ্বিলঙে আহি পালোঁ কাৰণ দোকানৰ চাইজবিলাক একে বনাই ৰাখিছে ওপৰত একেবাৰে সেইটো লাইটলুমৰ ফালে গ'ল এতিয়া আৰু বেলেগ ভিউ পইণ্টত আছে মোৰ পিছফালে চাওক লাইটলুম ভিউ লাইটলুমৰ ৰাতিপুৱা ভিউ মানে ৰাতিপুৱা এতিয়া কেইটা বাজিল 8:30 ভিউ এইটো লাইটলুমৰ কেনেকৈ ধুনীয়া চাওক না গ্ৰীনাৰী এইবিলাক মেঘবিলাক ওপৰত উঠি আহি আছে আৰু নামে আৰু উঠে আৰু বাকী নিজৰ চাউণ্ডবিলাক আহি আছে অলপকৈ শুনা পাই আছোঁ আপোনালোকে ধৰিব পাৰিছে নে নাই কেমেৰা চাউণ্ডত তাই আমাৰ মোৰ পিছফালে ভিউটো চাব নেকি আপোনালোকে দেখুৱাই আছোঁ আপোনালোকক 1 মিনিট লাইন অলপ টাইম থাকক চাওক মোৰ পিছফালে লাইটলুম ইফালৰ পৰা ষ্টাৰ্টিং কৰি সেইফাললৈকে ভিউটো চাওক একদম ধুনীয়া ভিউ ফ্ৰেছনেছ আৰু বতাহটো বলি থাকে ইমান ৰ'দটো দি আছে চাওক কেনেকুৱা ৰ'দ দি আছে মোকো ৰ'দবিলাক গৰম লাগি আছে যদিও মানে বতাহটো পাই আছে মানে ইমান এটা গৰম লগা নাই ইফালেদি মানুহ ফটো উঠাত ব্যস্ত হৈ আছে ইফালত আছে সেইফালত আছে আৰু এইফালত এটা ভিউ আছে সেইটোতো যাম বাৰু লাইটলুমৰ লগতে হয় কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব যদি ভাল লাগে আপোনালোকে আহিব পাৰিব যেনিবা একদম ধুনীয়া ভিউ চাওক বাতিটো লৰা নাযায় গাইছ পাহাৰত আহি যদি মেগী নাখায় লাইটলুমৰ পৰা মেগী আজি অলপ পিছত
পিছত বেলেগ ঠাইত যাম, তাৰ পৰা মেগী খাম বাৰু, কি হয় দেখা যাওক দিনটো। আৰু সেইটোৰ পৰা ব্ৰেকফাষ্ট ৰাতিপুৱা চাহ খালোঁ, এতিয়া মেগী খাইছোঁ। ইয়াৰ পৰা অলপ টাইম থাকি কিনে ইয়াৰ পৰা ৰুমত যাই ৰুমৰ পৰা একেবাৰে ওলাই যাম। মেগী খাইছোঁ ফ্ৰম লাইটলুমৰ পৰা, এটা গৰমে আছে লাইটলুমতো দেখালোঁ বহুতকেইটা, কেনেকুৱা লাগিলে কমেণ্টত জনাবা। আৰু লাইটলুমত এইখনত আমি এই দোকানখন যে দেখিছে, ইয়াতে মেগী খালোঁ ইয়াৰ পৰা 50 টকাকৈ দিছে এটা পেকেটত, বনাই দিছে। আৰু এই চব মেগবিলাক আৰু ওপৰত উঠি আছে। লাইটলুমৰ দুটা ভিউ, এটা পালোঁ সেই পাৰত লাইটলুমৰ ভিউ পইণ্ট, আৰু এইটো এটা প্লেন মানে মাউণ্টেইন এৰিয়া টাইপ। ইয়াতে বেছি ইয়াতে এণ্ট্ৰি ফিজ 20 টকা কৰি লয়। আৰু তাতে এণ্ট্ৰি লোৱা নাই বাৰু, কাৰণ এণ্ট্ৰি পাৰ্কিঙৰ ছাইড পাৰ্কিঙৰ লগতে লৈ চাগে সি ইয়াতে একদম গাড়ীখনে আহিছোঁ, বাইকখনে এৰি থৈ আহিছোঁ হোম ষ্টেত। আৰু এইবিলাক খেলি আছে ইয়াৰে চাওক। লাইটলুমৰ সেইফালেদি এটা ধুনীয়া ভিউ আছিল সেই পাৰত, মানে ওচৰতে আৰু এইটো এটা চাওক, সেইটো অলপ বেলেগ, এইটো অলপ বেলেগ। তো আমি এতিয়া লাইটলুম এৰি কিনে ৰুমত যাই আছোঁ। তাৰপৰা নেক্সট ডেষ্টিনেশ্যন কি সেইটো ডিচাইড কৰিম। আৰু ইয়াতে বৰ্তমান পূৰা ৰ'দ দিছে, পূৰা গৰম, আৰু মানুহ পূৰা একেবাৰে ফটো ষ্টাৰ্ট ব্যস্ত হৈ আছে। কিন্তু আমি যাব ওলালোঁ, ইমান গৰম আৰু মানে এনাৰ্জি লেভেল ল' হৈ যায় আছে ইমান গৰমত। ভিউটো কিন্তু ধুনীয়া, একদম মজা ভিউ, এইফালে চাব পাৰে আপোনালোকে। এতিয়া ক'ত যাম ৰুমত যাই কিনে ডিচাইড কৰিম, তাৰপিছত নেক্সট এটা ভিডিঅ'ত দেখা পাব আপোনালোকে, নেক্সট এটা এপিচডত দেখা পাব। চ' গতিকে লাইটলুমৰ পৰা এইখিনিয়ে। যদি ভিডিঅ'খন চাই ভাল লাগে তেতিয়াহ'লে লাইক এটা কৰি দিব, আৰু যদি চেনেলটোত নতুনকৈ আহে তেতিয়াহ'লে ছাবস্ক্ৰাইব এটা কৰি দিব, লগতে লগ বন্ধুৰ লগত শ্বেয়াৰ কৰি দিব, আৰু কেনেকুৱা কমেণ্ট কৰি জনাই দিব দেই।